everyone, welcome to my YouTube channel Rajeshree's Collection. মই ৰাজশ্ৰী আজি আপোনালোকৰ ওচৰলৈ মই পাৱাৰফুল ব্ৰেচলেটডাল দেখাইছোঁ লৈ আহিছোঁ দেখাবলৈ। তাৰ আগতে আপোনালোকক কওঁ যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ফেচবুক পেজ ৰাজশ্ৰী's Collection আৰু ইউটিউব চেনেল ৰাজশ্ৰী's Collection ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' এইডাল ব্ৰেচলেটৰ নাম হৈছে ফিৰোজা ব্ৰেচলেটছ। এইডালৰ নাম হৈছে ফিৰোজা ব্ৰেচলেটছ। দেখিছে আপোনালোকে আৰু লিখা আছে RBC জেমষ্টন, যিটো মোৰ ব্ৰেণ্ড হয়, টেগ হয়। আৰু এইটো আপোনালোকে কিহৰ কাৰণে এডাল পিন্ধে আৰু এডাল পিন্ধিলেনো আমাৰ কি বেনিফিট হয়, এডালে কাম কৰে নে নকৰে, এডাল পিন্ধিলে কি হ'ব আমাৰ লাইফত, আমি এডাল পিন্ধোঁ যদি আমাৰ কিবা লাইফত চেঞ্জ হ'ব নেকি, কুৱেশ্যন মাৰ্ক কুৱেশ্যন মাৰ্ক কুৱেশ্যন মাৰ্ক। চ' আহক এতিয়া আপোনালোকক কওঁ। আৰু এটা কথা কওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কওঁ, যোনে যোনে ৰেকি বা যোনে যোনে হিলিং বা যোনে যোনে চ'ল এনাৰ্জি, যোনে ইউনিভাৰ্চেল এনাৰ্জি, যোনে পজিটিভ ভাইবছ বিশ্বাস কৰে, তেওঁলোকে সেই ভিডিঅ'টো চাব আৰু তেওঁলোকে বিশ্বাস কৰিলে চাব। আৰু যোনে যোনে বিশ্বাস নকৰে তেওঁলোকে তেওঁলোকক কৰোৱাবও নোৱাৰি। তেওঁলোকে কাইণ্ডলি মোৰ এই ভিডিঅ'টো নাচালেও আপত্তি নাই, কাৰণ এনেকুৱা বহুত থাকে তেওঁলোকে ভাবে এইবোৰ অকল মণি গুটি হয়, যিবোৰ আমাৰ লাইফত এনেই মানুহে ফেশ্বনৰ কাৰণে পিন্ধে। বাট এইবোৰ ফেশ্বনৰ কাৰণে নহয় কিন্তু, কাৰণ আমি আঙুঠিবোৰ যদি আমি পাথৰ হিচাপে আমি পিন্ধোঁ বিশ্বাস কৰি, তেতিয়া এইবোৰো তেনেকুৱা কামেই কৰে। আজিকালি চবেই জনা হ'ল ক্ৰিষ্টেলছ আমাৰ লাইফত কিমান এচেঞ্চিয়েল। ক্ৰিষ্টেলে এনেকুৱা এটা শক্তি, এনেকুৱা এটা পাৱাৰ, যি আপোনাৰ বেমাৰৰ প্ৰচেছটো শ্বৰ্ট, যদি আপুনি বহুত দীঘলীয়া বেমাৰত পৰি আছে, আপোনাৰ বেমাৰৰ পৰা আপোনাক হিলিং কৰে। সেইটো বুলিয়ে নহয়, যদি আপুনি কিবা এটা ডাঙৰ প্ৰব্লেমত পৰি আছে, আপুনি ডিপ্ৰেশ্যনত আছে, এংজাইটিত আছে, ষ্ট্ৰেছত আছে, তেতিয়া আপোনালোকক তাৰ পৰা অভাৰকাম কৰাই আনে। ক্ৰিষ্টেলছৰ ইমানেই পাৱাৰ আছে, চ'ল এনাৰ্জি বা ইউনিভাৰ্চেল লগত ইমানেই কানেকশ্যন হৈ যায় যে আপুনি ইমানেই ভাল পাবলৈ ধৰে ক্ৰিষ্টেলছক যে আপুনি নিজে তাৰ ভিতৰতে সোমাই যায়। এই তেনেকুৱা আমাৰ ট্ৰাষ্ট হয় ক্ৰিষ্টেলছৰ প্ৰতি। চ' সেইটো কাৰণে দীঘলীয়া ভিডিঅ' নকৰোঁ, শ্বৰ্টকৈ কৰোঁ। আৰু এইডালৰ নাম হৈছে ফিৰোজা ব্ৰেচলেট। আৰু এইডাল ফিৰোজা ব্ৰেচলেটডাল চবেই পিন্ধিব পাৰে, চবেই, সৰু বাচ্ছাৰ পৰা লৈ ডাঙৰলৈকে পিন্ধিব পাৰে। আমাৰ চবৰে নিয়ম বেলেগ বেলেগ থাকে। চ' মোৰ মতে এইটোৱে কওঁ, মোৰ চবৰে বেলেগ বেলেগ। আপোনালোকে 10জনৰ ওচৰত দেখাব, 10জনৰ কথা বেলেগ হ'ব। চ' এইটো কাৰণে আপোনালোকক কওঁ, আমি যিহেতু লেব টেষ্ট কৰি আনো, এইবোৰ আপোনাৰ চাৰ্জিং প্লেটো আপোনালোকে এক্সট্ৰাকৈ ল'ব পাৰে, আমি চাৰ্জ কৰি থ'ব পাৰোঁ। আমি সদায় চাৰ্জ কৰিবলৈ নকওঁ। আপুনি মোৰ পৰা আজি ক্ৰিষ্টেলডাল লৈছে, আপোনাৰ গাত যিমান নিগেটিভ এনাৰ্জি আছে ক্ৰিষ্টেলডালে আহিব, তেতিয়া আপুনি সপ্তাহত এবাৰ হ'লেও চাৰ্জ দিলে ভাল, আমি সেইটো কওঁ। চ' এইডাল নাম ফিৰোজা ব্ৰেচলেট। এইডাল কিহৰ কাৰণে পিন্ধে এতিয়া আপোনালোকক শ্বৰ্টকৈ কৈ যাওঁ। আমি জানো গুৰু ভাল থাকিলে চব ভাল থাকে, গুৰু সন্তুষ্ট হৈ থাকিলে আমাৰ চব বস্তু সন্তুষ্ট হৈ থাকে। চ' গুৰু হৈছে বৃহস্পতি, আৰু বৃহস্পতিৰ কাৰণে আমি ফিৰোজাটো খুবেই ভাল বুলি আমি কওঁ। আৰু যদি আপোনাৰ ধনু ৰাশি হয়, মীন ৰাশি হয়, তেওঁলোকক ধনু ৰাশি বা মীন ৰাশি ব্যক্তিসকলে পিন্ধিলেতো 100% ভাল। আৰু বাকী যদি আপোনালোক মীন আৰু ধনুৰাশি নহয়ও, তেতিয়া বেলেগ ৰাশিও যদি হয়, তেতিয়া আপোনালোকে পিন্ধিব পাৰে। কাৰণ এটাৰ কাৰণে ভাল হয়, গুৰুক সন্তুষ্ট কৰি ৰাখিলে আমাৰ চব সন্তুষ্ট হয়, চব গ্ৰহ সন্তুষ্ট হৈ থাকে। তেনেকুৱা কথা আমি যে কওঁ, ঠিক তেনেকুৱা কামেই কৰে। আমাৰ চেন্সেশ্যন পাৱাৰটো বঢ়াই দিয়ে, আমাৰ টাচমেণ্টটো বঢ়াই দিয়ে, আমাৰ যিবোৰ নিগেটিভ ভাইবছ আমাৰ বডিত থাকে সেইবোৰ আঁতৰাই দিয়ে। আৰু কিবা এটা কাম কৰিবলৈ হ'লে আপোনাৰ 10বাৰ মাইণ্ডত টক টক কৰাব যে এইটো কাম ৰাইট নে ৰং, বেড ডিৰেকশ্যনত গৈছোঁ নে ৰাইট ডিৰেকশ্যনত গৈছোঁ, এনেকুৱা কিছুমান ইনটিউশ্যন আপোনালোকে গম পাব। মই এইখিনি ষ্টাডি কৰি কৰি ইমানেই সোমাই গ'লোঁ ইয়াৰ ভিতৰত যে মোৰ ক্ৰিষ্টেলছ মই ৰিচুৱেল হ'লেও নুখোলোঁ। আমাৰ ঘৰত মানুহ ঢুকাই গৈছে, তাৰপিছতো মই মোৰ ক্ৰিষ্টেলছ পিন্ধি থৈছোঁ মই, কাৰণ ক্ৰিষ্টেলছৰ লগত মোৰ এটা টাচমেণ্ট হৈ গ'ল, যিটো মোৰ স্কিনৰ লগত টাচ আছে। আপোনালোকৰ যেতিয়া এইটো পিন্ধিব, আপোনালোকে আপোনাৰ ছালৰ লগত টাচ হৈ যাব, তেতিয়া আপোনাক এইটো খুলি আঁতৰাই ৰাখিব নোৱাৰিব, আপুনি এডিক্টেড হৈ যাব। সেইটো আপোনালোকক ক'লোঁ। ক্ৰিষ্টেলছে যদি আপোনাক ইমানেই ভাল পায় বা আপুনি ক্ৰিষ্টেলছক ইমানেই ভাল পায়, আপুনি একদম ভিতৰত সোমাই যাব। আৰু তেতিয়া আপুনি নিজৰ লাইফত ইমানখিনি মিৰেকল দেখিব, চেঞ্জ দেখিব, গমেই নাপাব যে মই নভবা এটা কথা মোৰ লাইফত চেঞ্জ হৈছে। কিছুমান ছুইচাইড কৰিবলৈ যোৱা মানুহ মানে ধুনীয়া এটা বিজনেছ কৰি খাই আছে, বা ধুনীয়াকৈ এটা ডিভ'ৰ্চ হোৱা এগৰাকী লেডিও ভালকৈ ছেটেল হৈ ধুনীয়াকৈ খাই আছে, বা হাজবেণ্ডৰ লগত নিমিলা মানুহ ধুনীয়াকৈ মিলি খাই আছে। তেনেকুৱা নিচিনা কুৱেশ্যন মাৰ্ক কিছুমান নাহে, তেনেকুৱা হ'ব। চ' যদি লাগে আপোনালোকে ল'ব পাৰিব, আৰু এইখিনি মোৰ ওচৰত এভেইলেবল হ'ব। আৰু মোৰ ওচৰত নতুন ষ্টক আহিছে, চাব পাৰে। এয়া একদম ৰিজনেবল প্ৰাইচত ল'ব পাৰিব। কিছুমানে ভাবিব পাৰে যে এইবোৰ অনলাইনতে পাই যায়, আপুনি চাব পাৰে। অনলাইনত আপোনালোকে 100-200টো পাব, বাট আপোনালোকে যেতিয়া বস্তু এটা কিবা ব্ৰেণ্ড দি বা দাম দি আপোনালোকে বস্তুটো কিনে, চাবচোন যিটো বস্তুৰ মূল্য বেছি সেইটোৰ কামো বেছি ফাষ্ট হয়। যিবোৰ আপোনালোকে সস্তা যিবোৰ গ্লাছ বিটছ পায়, সেইবোৰৰ লগত আপোনালোকে মোৰ এইটো কম্পেয়াৰ নকৰিব, আমি ভাল নাপাওঁ। কাৰণ আমি অনলাইনত যদি কিনিবলৈ হয়, আমি অনলাইনতে আপোনালোকক চেল কৰাব পাৰোঁ, কিয়নো নিজৰ নাম দি পেলাই, নিজে টেগ কৰি পেলাই আপোনালোকক ইমান আমি কৰি পেলাই আপোনালোকক দিম। সেইটো কাৰণে আপোনালোক কওঁ, আমাৰ যিটো টেগ হৈছে সেইটো আমাৰ নিজৰ। আৰু এইবোৰ ইমানেই পাৱাৰফুল ব্ৰেচলেটছ হয়
যিবোৰে আপোনালোকৰ লাইফত অতি সোনকালে চেঞ্জ আনিব আৰু নিজে পিছত আপোনালোকে মোক ক'ব পাৰিব যে আপোনাৰ পৰা ক্ৰিষ্টেলছটোৱে মোক কাম দিলে, মোৰ ক্ষেত্ৰত পজিটিভ ৰিজাল্ট 100% ৰিজাল্ট সেইকাৰণে আপোনালোকৰ কাৰণে আনিছোঁ। চ' যদি লাগে আনিব। আৰু এবাৰ কৈছোঁ, যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত মোৰ RBC ৰেকি জেমষ্টন বুলিও এটা মোৰ পেজ আছে ফেচবুকত, তাতো আপোনালোকে মোক ফ'ল' কৰি ল'ব। চ' টিল দেন বাই।